হৰে কৃষ্ণ। আজি আমি শ্ৰীমদ ভাগৱতমৰ প্ৰথম স্কন্ধৰ 7 নম্বৰ অধ্যায়টো প্ৰাৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই অধ্যায়টিৰ নাম হৈছে দ্ৰোণ পুত্ৰক দণ্ড। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। नारायणं नमस्कृत्य नरं चैव नरोत्तमं देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्। नष्टप्रायेषु अभद्रेषु नित्यं भागवत सेवया भगवतीरुत्तमश्लोके भक्तिर्भवति नष्टिके। ग्रंथराज श्रीमद् भागवतम की जय। शिला प्रभुपाद की जय। गुरु महाराज की जय। আপোনালোক সকলো বৈষ্ণৱ ভক্তবৃন্দৰো জয়। গতিকে এই অধ্যায়টি হৈছে দ্ৰোণ পুত্ৰ মানে অশ্বত্থামা। আৰু অশ্বত্থামাই এটা বহুত জঘন্য পাপ কাৰ্য কৰে। শুই থকা পাণ্ডৱৰ 5জন ল'ৰাক তেওঁ শুই থাকোঁতেই শিৰচ্ছেদ কৰি দিয়ে, মাৰি পেলায়। গতিকে সেয়া জঘন্য পাপৰ কাৰণে তেওঁক দণ্ডিত কৰা হয় আৰু সেই বিষয়ে অধ্যায়টিত আমি আলোচনা কৰিম। শ্লোক নম্বৰ 1। শৌনক উবাচ নিৰ্গতে নাৰদে সুত ভগৱান বাদৰায়ণঃ শ্ৰুতৱাংস্তাদভিপ্ৰেতम् ततः কিমাকৰোদ্বিভুঃ। এই শ্লোকটিৰ অনুবাদত ঋষি শৌনক মুনিয়ে সোধে, কাৰণ নৈমিষাৰণ্যত সুত গোস্বামীয়ে যি স্বয়ং সুখদেৱ গোস্বামীৰ পৰা ভাগৱতমখন শুনিছিল, যেতিয়া সুখদেৱ গোস্বামীয়ে পৰীক্ষিত মহাৰাজক ভাগৱতখন শুনাই আছিল, তেতিয়া তেওঁ সেই সভাত উপস্থিত আছিল আৰু সেইকাৰণে দ্বিতীয়বাৰ পুনৰ নৈমিষাৰণ্যত এই ভাগৱতখন শুনোৱা হয় সুত গোস্বামীৰ দ্বাৰা। আৰু শৌনক আদি বহুত ঋষিসকলে বহি পিনে হাজাৰ হাজাৰ ঋষিসকলে শুনে। গতিকে তেওঁলোকে প্ৰশ্ন কৰে যে যেতিয়া মহান আৰু দিব্য শক্তিমান ব্যাসদেৱে নাৰদ মুনিৰ সংবাদ আমি পঢ়ি আহিছোঁ ইতিমধ্যে। নাৰদ মুনিৰ পৰা সকলো শুনিলে যে কিদৰে নাৰদ মুনি পূৰ্বজন্মত দাসীপুত্ৰ আছিল আৰু ভক্তি কৰাৰ কাৰণে তেওঁ নাৰদ মুনিৰ পাৰ্মানেণ্ট পোষ্ট পাইছে, ভাগৱত শৰীৰ পাইছে। তেতিয়া নাৰদ মুনি যোৱাৰ পিছত ব্যাসদেৱেনো কি কৰিলে, সেইটো ইয়াতে প্ৰশ্নটো সোধে। এই অধ্যায়ত শ্ৰীমদ ভাগৱতমৰ বৰ্ণন যেনেকৈ কৰিছে যে কেনেকৈ মহাৰাজ পৰীক্ষিত, যি অৰ্জুনৰ পুত্ৰৰ পুত্ৰ হয়, কেনেকৈ গৰ্ভতেই তেওঁৰ ৰক্ষা হয়। কাৰণ অশ্বত্থামা কেৱল 5জন যে পাণ্ডৱকে মাৰিছে তেনেকুৱা নহয়, ইমানেই মানে ঈৰ্ষা পাণ্ডৱৰ প্ৰতি যে গোটেই পাণ্ডৱক নিৰ্বংশ কৰিব খোজে। আচলতে দ্ৰোণাচাৰ্যই নিজৰ পুত্ৰকতো বহুত ভাল শিক্ষা দিছিলে, কিন্তু অৰ্জুন তেওঁৰ প্ৰিয় শিষ্য আছিল আৰু অৰ্জুন অশ্বত্থামাতকৈ বহুত আগবঢ়াও আছিল। আৰু অশ্বত্থামা দুৰ্যোধনৰ পক্ষত আছিল, তেওঁ পাণ্ডৱৰ প্ৰতি ভাল ভাৱনা নাৰাখিছিল। সেইকাৰণে যেতিয়া 5 পাণ্ডৱক মাৰিলে মানে পাণ্ডৱৰ বাচ্চাকেইটাক মাৰিলে, তাৰপিছত এতিয়া গম পালে যে আৰে অৰ্জুনৰ পুত্ৰ অভিমন্যুৰ পৰা সুভদ্ৰাৰ গৰ্ভত আৰু এটা বাচ্চা আছে। সেই বাচ্চাটোকো মাৰিবৰ কাৰণে চাওক, সৰু এটা বাচ্চা, তাকো ভ্ৰূণ ৰূপত আছে, মাকৰ পেটত আছে। তেওঁক মাৰিবৰ কাৰণে ব্ৰহ্মাস্ত্ৰৰ দৰে ইমান ডাঙৰ অস্ত্ৰৰ উপযোগ কৰে। আৰু যেতিয়া ব্ৰহ্মাস্ত্ৰ তীব্ৰ গতিৰে আহে, উত্তৰা মাতাৰ গৰ্ভত একদম জ্বলন উৎপন্ন হৈ যায়। আচলতে আগৰ অস্ত্ৰবিলাক এনেকুৱা নাছিল যে যেনেকৈ আমাৰ আজিকালি চাইণ্টিষ্টে কিবা অস্ত্ৰ বনায়, নাভিকীয় অস্ত্ৰ, য'ত পেলাই দিয়ে পৰমাণু মানে এইবিলাক যে বম হয়, সেইবিলাক বোমা য'তেই পেলাই দিয়ে বহুত মানুহ মৰি যায়। যাক মাৰিব গৈছে সিটো মৰে, যাক নামাৰিব লাগে সিও মৰি যায়। কিন্তু ব্ৰহ্মাস্ত্ৰ এনেকুৱা নহয়, যাৰ নাম লৈ মাৰে তেওঁৱেই মৃত্যু হয়। গতিকে উত্তৰা মাতাৰ মৃত্যু নহ'লহেঁতেন, কিন্তু গৰ্ভত যিটো সন্তান আছে সেইটো নষ্ট হ'লহেঁতেন। কিন্তু কৃষ্ণই সেই সন্তানটিৰ কিদৰে ৰক্ষা কৰে এই
ইয়াত ভাগৱতমত আমি পঢ়িবলৈ পাম। তো শ্লোক নম্বৰ 2টো পঢ়িছোঁ। সুত উবাচ ব্ৰহ্মণদ্যাম সৰস্বত্যম আশ্ৰমঃ পশ্চিমে তটে শম্যাপ্ৰাস ইতি প্ৰোক্তা ঋষিণাম সত্ৰবৰ্ধনঃ। এই শ্লোকটিত সূত গোস্বামীয়ে কয় যে বেদৰ লগত ঘনিষ্ঠত সম্বন্ধ সৰস্বতী নদীৰ পশ্চিম দিশৰ পাৰত শম্যাপ্ৰাস নামক এখন স্থান আছে, আশ্ৰম আছে, যি ঋষিসকলৰ দিব্য কাৰ্যকলাপৰ বৰ্ধন কৰে। এনেকুৱা মানে এখন সুন্দৰ আশ্ৰমৰ বিষয়ে ক'ব আৰম্ভ কৰিছে সূত গোস্বামীয়ে। আচলতে জ্ঞানৰ বৰ্ধনৰ কাৰণে আমাক আধ্যাত্মিক বিকাশৰ কাৰণে উপযুক্ত স্থান, উপযুক্ত বাতাবৰণৰ বহুত প্ৰয়োজন হয়। সেইকাৰণে ভক্তিত আগবাঢ়িবৰ কাৰণে কোৱা হয় যে আপোনালোকে যাতে ভক্তৰেই কেৱল সংগ কৰে, ভৌতিক মানুহৰ যাতে সংগ নকৰে। কাৰণ যদি আমি ভৌতিক মানুহৰো সংগ কৰি থাকিম, তেতিয়া তেওঁলোকে আমাৰ হৃদয়ত ভৌতিক বস্তুৰ প্ৰতি আকৰ্ষণ বঢ়াই থাকিব, কিন্তু ভক্তই ভগৱানৰ প্ৰতি আকৰ্ষণ বঢ়াব। সেইকাৰণে মানুহে যে কিছুমানে কয় যে ভগৱান সকলোতেই আছে, মন্দিৰতনো কিয় যাব লাগে? যদি ভগৱান সকলোতেই আছে তে মন্দিৰতো আছে, সেইকাৰণে মন্দিৰত যাব লাগে। আৰু বাহিৰত সেই সকলোতে আছে, কিন্তু আমি সিমান যোগ্য নহয় যে সকলোতে ভগৱানৰ দৰ্শন কৰিব পাৰিম। সেইকাৰণে মন্দিৰত যাব লাগে, ভগৱানৰ বিগ্ৰহৰ দৰ্শন কৰিব লাগে। যি মন্দিৰত 24 ঘণ্টা ভগৱান কেন্দ্ৰিত হয়, তেনেকুৱা ঠাইত, তেনেকুৱা বাতাবৰণত ভক্তি কৰাটো অতি সহজ হৈ পৰে। সেইকাৰণে আমি যাব লাগে। গতিকে সৰস্বতী নদীৰ পাৰত এখন সুন্দৰ আশ্ৰম, শম্যাপ্ৰাস নামক এটা ঠাই আছে। সেয়া ব্যাসদেৱৰ আশ্ৰম হয়, শম্যাপ্ৰাস বা শম্যাপ্ৰাস। শ্ৰীল ব্যাসদেৱ গৃহস্থ আছিল, তেওঁৰ পত্নী আছিল। বহুত মানুহে কয় যে গুৰু সন্ন্যাসী হ'ব লাগে, তেনেকুৱা একো কথা নাই। আগৰ সকলোবোৰ গুৰু গৃহস্থই আছিল। যেনেকৈ ব্যাসদেৱ গৃহস্থ, ৰামৰ যিজন গুৰু বশিষ্ঠ মুনি তেওঁ গৃহস্থ আছিল, আৰু কৃষ্ণৰ যিজন গুৰু সান্দীপনী মুনি তেওঁ গৃহস্থ আছিল। তো এনেকৈ বহুত গৃহস্থ গুৰু বহুত আছিল। আৰু গুৰুমাসকলেও যিবিলাক তেওঁৰ গুৰুকুলত পঢ়িব আহে, মাতৃৰ মৰম দিছিল। গুৰুটো একদম ষ্ট্ৰিক্ট থাকে, কিন্তু গুৰুমাই মাতৃৰ দৰে তেওঁলোকক শিকায়, মৰম দিয়ে। গতিকে শ্ৰীল ব্যাসদেৱৰ সেইকাৰণে নিবাসস্থানখনক আশ্ৰম বুলি কোৱা হয়। আৰু গৃহস্থ এনেও আমি যদি এতিয়াও যদি বদ্ৰীনাথত যাওঁ, যদি আপোনালোকে গৈছে কেতিয়াবা বদ্ৰীনাথত গ'লে আপুনি দেখা পাব তাতে ব্যাসদেৱৰ গুফা আছে, আৰু বহুত অলপ দূৰত ভগৱান গণেশ দেৱৰো আছে। আৰু তাৰে তলত সৰস্বতী নদী বৈ আছে। গতিকে যেতিয়া মহাভাৰত বহুত ডাঙৰ মহাকাব্য হয় ন, লাখ লাখ তাৰ শ্লোকা আছে। কেৱল 1 লাখ মানে আমাৰ পৃথিৱীত উপলব্ধ আছে, বাকী বেলেগ বেলেগ লোকতো উপলব্ধ আছে। গতিকে সেই মহাভাৰতখন লিখোঁতে এজন লেখক লাগে, যি কণ্টিনিউৱাছলি লিখে, আৰু ব্যাসদেৱে ক'ব লাগিছিল। যদি ব্যাসদেৱে কৈ আছে, লিখি আছে, গণেশদেৱে লিখি আছে, তেনেতে তাতে সৰস্বতী নদীৰ তাৰমানে আৱাজ বহুত বেছি হয়। আৰু নদী যদি কাষত থাকে আৱাজটো থাকিবই, কিন্তু সৰস্বতী নদীৰ কিন্তু পাহাৰৰ পৰা এনেকৈ পৰা নদীৰ আৱাজ বহুত হয়। গতিকে সৰস্বতী নদীত শাপ দিয়ে আচলতে, কি আমি ইমান ইম্পৰ্টেণ্ট মানুহৰ কল্যাণৰ কাৰণে আমি কৰি আছোঁ, আৰু তুমি ইমান আৱাজ কৰি আছা, যোৱা ইয়াৰ পৰা আগলৈ যাই তুমি নাইকিয়া হৈ যাবা। আপুনি যদি বদ্ৰীনাথ যায় আপুনি দেখা পাব সৰস্বতী নদীটো এনেকৈ ওপৰৰ পৰা বৈ বৈ আহে, আগত যাই মানে নাইকিয়া হৈ যায়, অদৃশ্য হৈ যায় এনেকুৱা। গতিকে সৰস্বতী নদী বহুত পবিত্ৰ নদী হয়। আৰু তাৰে শম্যাপ্ৰাস আশ্ৰমত ব্যাসদেৱ থাকে। আৰু যিসকল গৃহস্থ হয় আৰু গুৰু হয়, তেওঁলোকৰ ঘৰকেই আশ্ৰম বুলি কোৱা হয়। আশ্ৰম মানে যি ঠাইত আধ্যাত্মিক সংস্কৃতি সৰ্বোপৰি হয়, আৰু যি ঠাইৰ গৃহস্থ তপস্বী হয়, আৰু তেওঁলোকে বেলেগকো শিক্ষা প্ৰদান কৰে, সেয়া হৈছে গুৰুৰ আশ্ৰম। সম্পূৰ্ণ বৰ্ণাশ্ৰম পদ্ধতিটো এনেকুৱাকৈ বনোৱা আছে যাতে জীৱনৰ প্ৰত্যেক অৱস্থাকে আমি আশ্ৰম বুলি ক'ব পাৰোঁ। সেইকাৰণে আমাৰ জীৱনত 4খন আশ্ৰম আছে: ব্ৰহ্মচাৰী আশ্ৰম, গৃহস্থ আশ্ৰম, বানপ্ৰস্থ আশ্ৰম আৰু সন্ন্যাস আশ্ৰম।
ব্ৰহ্মচাৰী আশ্ৰম মানে যিসকলে ব্ৰহ্মচাৰী হৈ থাকে আৰু কেতিয়াবা 25 বছৰলৈকে ব্ৰহ্মচাৰী হয়, তেওঁলোকে বিয়া পাতে আৰু 25 বছৰ তেওঁ গৃহস্থ হৈ থাকে। 50 বছৰ হোৱাৰ 51 হোৱাৰ লগে লগে বানপ্ৰস্থত প্ৰৱেশ কৰে আৰু বানপ্ৰস্থৰ পিছত 75 হ'লে সন্ন্যাস লয়। এনেকুৱা ধৰণে কৰিব পাৰে। কিন্তু কলি যুগত সন্ন্যাসী হোৱাটো আচলতে শাস্ত্ৰই মানা কৰে। সন্ন্যাসী হ'ব পাৰে যদি তেওঁ হৰিনাম প্ৰচাৰৰ কাৰণে, কিন্তু এনে সন্ন্যাসী হোৱাটোৰ কাৰণে কিয় মানা কৰে? কাৰণ সন্ন্যাস লৈ পিনে সন্ন্যাসৰ ধৰ্ম পালন কৰাটো কলি যুগত বহুত টান কাম হয়, কিন্তু গৃহস্থ হৈ ভক্তি কৰাটো সহজ হয়। যিয়েই আশ্ৰম নহওক, ব্ৰহ্মচাৰী আশ্ৰম হ'লেও, গৃহস্থ হ'লেও, বানপ্ৰস্থ বা সন্ন্যাসী হ'লেও জীৱনৰ লক্ষ্য হৈছে ভগৱান শ্ৰীকৃষ্ণ প্ৰেম প্ৰাপ্ত কৰাটো, আত্মসাক্ষাৎকাৰ লাভ কৰাটো। সেইকাৰণে যি ঠাইতে ভগৱান কৃষ্ণৰ ভক্তি হয় সেই ঠাইখনে অত্যন্ত পবিত্ৰ হৈ পৰে। শ্লোক নম্বৰ 3 আৰু 4 আমি একেলগে পঢ়িছোঁ। তস্মিন স্ব আশ্ৰমে ব্যাসো বদৰী ষণ্ডমণ্ডিতে উপস্পৃশ্য প্রাণিদধ্মো মনঃ স্বয়ং ভক্তিযোগেন मनसि सम्यक् प्राणिहिते मले अपश्यत् पुरुषं पूर्णं मायां च तदपाश्रयम्। সেই স্থানত বেৰীৰ বৃক্ষৰ দ্বাৰা চাৰিওফালে মানে বৃক্ষ আছে, যেনেকৈ বগৰীৰ বৃক্ষ থাকে, এনেকৈ চাৰিওফালে বগৰীৰ বৃক্ষ বহুত আছে আচলতে বদ্ৰীনাথত। আপুনি বদ্ৰীনাথ মানে কি হয়? বদ্ৰী মানে হৈছে বগৰী। আমাৰ অসমতো বগৰী বহুত হয়, বিশেষকৈ নদীৰ পাৰত বহুত বগৰীৰ গছ হয়, নিজে নিজেই হয়। গতিকে বদ্ৰী মানে বগৰী, নাথ মানে যি বগৰীৰ গছৰ নাথ। এবাৰ এনেকুৱা হ'ল যে বৈকুণ্ঠত ভগৱান নাৰায়ণে লক্ষ্মীদেৱীক ক'লে যে মই এতিয়া তপস্যা কৰিব যাম। এতিয়া লক্ষ্মীদেৱীয়ে কৈছে মই আপোনাৰ অবিহনেতো থাকিব নোৱাৰোঁ, ময়ো তপস্যা কৰিম। তেতিয়া ভগৱানে কৈছে নালাগে, তপস্যা কৰিবলৈ গ'লে কোনেও নিজৰ পত্নীক লৈ নাযায়, তেনেহ'লে কি তপস্যা হ'ব সেইটো মোৰ? তেতিয়া লক্ষ্মীদেৱীয়ে কয় নহয়, মই আপোনাৰ অবিহনে থাকিব নোৱাৰিম, গতিকে য'ত আপুনি তপস্যা কৰিব তাতে মই বগৰীৰ গছ হৈ পিনে আপোনাক ছায়া দিম মই। এতিয়া হয়তো বগৰীৰ গছবোৰ ইমান ঘন ঘন নহয়, অসমততো ঘন হয় বাৰু, কিন্তু হয়তো বাহিৰত ইমান ঘন নহ'ব পাৰে, কিন্তু আচলতে বহুত ঘন হয়, যি বহুত ছায়া দিয়ে। আৰু তাৰোপৰি বগৰীৰ গছৰ ফলো হয়, যদি ফল খাব খোজে ফলো প্ৰাপ্ত কৰিব পাৰি। গতিকে তেনেকৈ ক'লে ভগৱানে ক'লে ঠিক আছে তেনেহ'লে ব'লা। কিন্তু যি বদ্ৰীনাথ যিখিনি ঠাই হয় সেইখিনি ঠাইত আগতে ভগৱান মহাদেৱে তাতে পাৰ্বতীৰ লগত নিবাস কৰি তপস্যা কৰি আছিল। তেতিয়া ভগৱান বিষ্ণুৱে কৈছে মোৰতো এইখিনি ঠায়ে মোক লাগে, কাৰণ মহাদেৱৰতো বহুত ডাঙৰ ভক্ত হয়, মোক এইখিনি ঠায়ে লাগে। তেতিয়া লক্ষ্মীদেৱীয়ে কৈছে কেনেকৈনো আমি তেওঁলোকক যাব কওঁ বাৰু, এনেকৈ ভাল নালাগে। তেতিয়া ভগৱানে কৈছে ঠিক আছে মই এটা লীলা কৰিম বাৰু, তুমি তুমিও মোৰ লগতেই থাকিবা। তেতিয়া একদম সৰু একদম কোমল ধুনীয়া কিউট এটা বাচ্চাৰ ৰূপ ধাৰণ কৰিছে। আৰু তেতিয়া সেই এনেকুৱা সময় আহিল যে ৰাতিপুৱাৰ সময় মহাদেৱ আৰু পাৰ্বতীয়ে গা ধুব যাব। আৰু তেতিয়া পাৰ্বতীটো মাতৃ হয়, গতিকে সৰু এটা কোমল ল'ৰা দেখা পাইছে, এনেকৈ কান্দি আছে। পাৰ্বতী গ'ল আৰু দৌৰি, কি হ'ল বাচ্চাটোৰ, কি হ'ল, তোৰ মা দেউতা ক'ত? কাৰণ বহুতে বদ্ৰীনাথ দৰ্শনটো কৰিব আহে সেইফালে। কৈছে কি মোৰ মা দেউতা আহিছিল, এতিয়া মই হেৰাই গ'লোঁ, মই নাজানো ক'ত আছে। পাৰ্বতীয়ে বহুত চেষ্টা কৰিলে, মা দেউতাকক কোন আছে গম নাপালে। গতিকে কি ভাবিলে যে আমি কি কৰোঁ এতিয়া, ইয়াক আমি আমাৰ আশ্ৰম তাতেই থৈ যাম বাৰু। গতিকে আশ্ৰমত কি কৰিলে, বাচ্ছাটোক ক'লে তুমি ইয়াতেই থাকিবা, আমি স্নান কৰি লগে লগে গুচি আহিম। মহাদেৱে মানা কৰিছে যে তুমি এইটোক নল'বা, পিছত এনেকৈ বিপদ আপদে হ'ব পাৰে। পাৰ্বতী দেৱীয়ে কৈছে কিনো বিপদ হ'ব, সৰু ল'ৰা হয়, ভয় খাব এনেকৈ বাহিৰত থাকিলে, আৰু ইমান ঠাণ্ডা পাবহি। গতিকে আমি ইয়াতে তাক থৈ যাওঁ বাৰু, আহি পিনে আমি আশ্ৰমত আহি পিনে তাক কিবা খুৱাম বাৰু। গুচি গ'ল শিৱ আৰু পাৰ্বতী।
তেতিয়া ভগৱান বিষ্ণু ৰূপ ধাৰণ কৰি তাতে আশ্ৰমত লক্ষ্মীৰ লগত আছে। তেনে যেতিয়া স্নান কৰি তেওঁলোক ঘূৰি আহিল, তেতিয়া আচলতে এইটো মহত্বপূৰ্ণ হয় যে মানুহৰ শৰীৰত স্নান কৰাটো বহুত দৰকাৰী, কাৰণ মানুহৰ নৱদ্বাৰ আছে। নৱদ্বাৰ মানে যিমান মানে চকু আছে, চকু তাৰে পৰাও লেতেৰা বস্তুৱেই ওলায় ন, ৰাতিপুৱা উঠিলে আমি ধুব লাগে। সেইকাৰণে নথুন আছে, নাকৰ 2টা ফুটা আছে, তাৰে পৰা লেতেৰা বস্তু ওলায়। মুখ আছে, মুখৰ পৰাও ওলায়। কাণৰ আছে, তাৰে পৰাও ওলায়। মলদ্বাৰ মূত্ৰদ্বাৰৰ পৰাতো ওলায়েই। গতিকে আমাৰ মানুহৰ শৰীৰটো গা ধোৱাটো বহুত ইম্পৰ্টেণ্ট। কিন্তু মহাদেৱ বা পাৰ্বতী বা ভগৱান তেওঁলোকক গা ধোৱাৰ একো দৰকাৰ নাই, কিন্তু তেওঁলোকে স্নান কৰে পানীৰ লগত। যেনেকৈ পানীত তেওঁলোকে প্ৰৱেশ কৰে, আনন্দ উঠায়, যেনেকৈ গোপীসকলৰ লগত কৃষ্ণই আনন্দ উঠাইছিল, তেনেকৈ নিয়ম পালন কৰে। আৰু এইদৰে মানে ভগৱানৰ ভক্তিত নিয়ম পালন কৰিবৰ কাৰণে বদ্ধজীৱসকলক উৎসাহ প্ৰদান কৰে। যেতিয়া ঘূৰি আহিল, তেওঁলোক দেখা পালে যে আশ্ৰমটো বন্ধ। কৈছে আশ্ৰমখন খোলক। আপুনি চাই যে তেওঁলোকে আশ্ৰমৰ ফুটাৰে ভগৱান বিষ্ণু বিৰাজমান। তেতিয়া মহাদেৱে কৈছে, প্ৰভু ইয়াতো মোৰ ঠাই হয় তপস্যা কৰা, আপুনি মোক ইয়াতে তপস্যা কৰিব দিয়ক। তেনেহ'লে ভগৱান বিষ্ণু নহয়, মই তপস্যা কৰিম ইয়াতে। তেনেহ'লে মহাদেৱে কৈছে, মই কি কৰোঁ? কৈছে তুমি আৰু ওপৰত গুচি যোৱা। তেতিয়া মহাদেৱ আৰু পাৰ্বতী আৰু ওপৰত গুচি যায়, আৰু সেই ঠাইখিনিৰ নাম হৈছে কেদাৰনাথ, আৰু তাৰে তলত বদ্ৰীনাথ। বদ্ৰীনাথ মানে তেতিয়া ভগৱানে তপস্যা কৰে আৰু লক্ষ্মী দেৱীয়ে বগৰীৰ ৰূপ ধাৰণ কৰে, গতিকে সেই বদ্ৰীনাথ হয়। বদ্ৰীনাথতে ব্যাসদেৱৰ আশ্ৰম আছে, আৰু সেই বগৰীৰ ফলেই ফল আছে আশ্ৰমতো। শিল ব্যাসদেৱে শুদ্ধিৰ কাৰণে পানীৰ স্পৰ্শ কৰে আৰু তাৰপিছত ধ্যান কৰিবৰ কাৰণে বহে। কিয় ধ্যান কৰিবৰ বহে? কাৰণ নাৰদ মুনিয়ে আদেশ দি গৈছে যে তেওঁ যাতে সেই ভগৱানৰ গুণগান গাই এখন সাহিত্য সংকলন কৰে, যি কয় শ্ৰীমদ ভাগৱতম, যি আমি পঢ়ি আছোঁ। কাৰণ এইখন আচলতে গোটেই বেদ উপনিষদৰ বেদান্ত হয়, মানে সাৰাংশ হয়। সেইকাৰণে ভাগৱত পঢ়িলে অন্য একো পুৰাণৰ সেইচব পঢ়িবৰ একো দৰকাৰ নপৰে। শ্লোক নম্বৰ 4টোত কৈছে যে এইদৰে তেওঁ ভৌতিকতাক স্পৰ্শ নকৰাকৈ ভক্তিযুগত থাকি নিজৰ মনটো সম্পূৰ্ণৰূপে ভগৱানত একাগ্ৰ কৰে, আৰু এইদৰে তেওঁ পৰমেশ্বৰৰ বশৱৰ্তিনী বহিৰংগা শক্তিৰ লগত ভগৱানৰো দৰ্শন কৰে। ব্যাসদেৱে ইমান শক্তিশালী হয় যে তেওঁ মায়াৰো দৰ্শন কৰে আৰু ভগৱানৰো দৰ্শন কৰে। আচলতে ভক্তিযোগেই সৰ্বশ্ৰেষ্ঠ। আমি ভাগৱত গীতাৰ 12 নম্বৰ অধ্যায়ত অৰ্জুনে সোধে যে কোনটো যুগ শ্ৰেষ্ঠ হয়। কৃষ্ণই কয় যে সাকাৰ পূজা শ্ৰেষ্ঠ, নিৰাকাৰ পূজা শ্ৰেষ্ঠ নহয়, আৰু ভক্তি যোগ হৈছে সকলোতকৈ শ্ৰেষ্ঠ যোগ। আৰু যিকোনো পৰিস্থিতিতে কোনোবাই ব্ৰহ্মচাৰী হ'লেও নহ'লেও, গৃহস্থ হ'লেও নহ'লেও ভক্তি কৰিব পাৰে। দুখীয়া হ'লেও ধনী হ'লেও সকলোৱে ভগৱানৰ ভক্তি কৰি ভগৱানক সুন্দৰভাৱে প্ৰাপ্ত কৰিব পাৰে। গতিকে আমাৰ উপনিষদতো ইয়াৰ বৰ্ণন আছে, যেনেকৈ ঈশোপনিষদ। যিমান উপনিষদ আছে 108 উপনিষদৰ ভিতৰত ঈশোপনিষদখনক সৰ্বশ্ৰেষ্ঠ উপনিষদ বুলি কয়। তাতে এটা শ্লোক আহে য'ত ভক্তজনে কয় যে হে ভগৱান, এই যে ইমান জ্যোতি, সেই জ্যোতিৰে আপোনাৰ মুখখন আৱৰিত হৈ আছে, এই জ্যোতিখিনি গুচাই দিয়ক যাতে মই আপোনাক চাব পাৰোঁ। আমাৰ মানুহে কি অন্ধকাৰখিনি গুচি যাওক যাতে আমি চাব পাৰোঁ বস্তুবিলাক, কিন্তু জ্যোতি, ভগৱানৰ শৰীৰৰ পৰা তীব্ৰ জ্যোতি ওলায়, যি জ্যোতিৰ কাৰণে ভগৱানক আমি দেখা নাপাওঁ। আৰু ভগৱানৰ সেই জ্যোতিকেই নিৰ্বিশেষ ব্ৰহ্ম বা নিৰাকাৰ ব্ৰহ্ম বুলি কোৱা হয়। পৰম ব্ৰহ্মক ইয়াতে পুৰুষ বা ব্যক্তি বুলি কোৱা হৈছে, আৰু এইটো ব্যাসদেৱে ভাগৱতমত অত্যন্ত ক্লিয়াৰ কৰি দিছে যে আচলতে পৰম পুৰুষোত্তম ভগৱান এজন ব্যক্তি হয়, সাক্ষাৎ ভগৱান কৃষ্ণ হয়, আৰু কেৱল ভক্তিযোগৰ দ্বাৰাহে আমি তেওঁক প্ৰাপ্ত কৰিব পাৰোঁ। শ্লোক নম্বৰ 5, য়য়া সম্মোহিতো জীৱা আত্মানম ত্ৰিগুণাত্মকম পাৰোপি মানুতেনাৰ্থম তৎকৃতম চাভিপদ্যতে। এই বহিৰংগা শক্তিৰে জীৱাত্মাই
জীৱাত্মা 3 গুণৰ ওপৰত হয়, সতগুণ ৰজগুণ তমগুণৰ ওপৰত জীৱাত্মা হয়। যেনেকৈ ভগৱান সতগুণ ৰজগুণ তমগুণৰ ওপৰত হয় আচলতে, কাৰণ ভগৱানৰ অংশ হোৱাৰ কাৰণে আমিও আচলতে ভগৱানৰ পৰা শক্তি হয়। কিন্তু কিয়নো আমি বহিৰংগা শক্তি বা ভৌতিক সংসাৰত আহিছোঁ আৰু এটা ভৌতিক শৰীৰ লাভ কৰিছোঁ, গতিকে মানুহে পাহৰি যায় যে তেওঁ আত্মা হয়, ভগৱানৰ অংশ হয়, তেওঁ বহুত উচ্চ ভগৱানৰ শক্তি হয়, তটস্থ শক্তি, পৰা শক্তি হয়, আৰু নিজকে ভৌতিক পদাৰ্থ বা অপৰা শক্তি বুলি ভাবে, আৰু সেইকাৰণে বহুত ভৌতিক কষ্ট লাভ কৰে। জীৱাত্মাই স্বাভাৱিকতে ভৌতিক ইচ্ছা কৰাৰ কাৰণে বহিৰংগা শক্তি বা দুৰ্গা দেৱীৰ এয়াই কাম যে যিসকল আত্মাই ভগৱানক পাহৰি নিজৰ ভোগৰ কাৰণে এই পৃথিৱীত বা এই ভৌতিক সংসাৰত আছে, তেওঁলোকক বহুত কষ্ট দিয়ে। বেলেগ বেলেগ ধৰণৰ কষ্ট, জন্ম মৃত্যুৰ কষ্ট আছে, বৃদ্ধ হোৱাৰ কষ্ট বা বেমাৰৰ কষ্টটো আছেই, তাৰোপৰি যেনেকৈ বেলেগ মানুহে কষ্ট দিব বা বেলেগ পশু পক্ষীয়ে কিবা কষ্ট দিলে, বা নেচাৰেল কেলামিটিজ, ভূমিকম্প আহিল, বানপানী আহিল, এনেকুৱা ধৰণৰ কিবা কষ্ট হ'ল, বা নিজৰ মনৰ পৰাই মন যেনেকৈ মানুহে হতাশা নিৰাশাত ভোগে, এনেকুৱা কষ্ট, এনেকুৱা বহুত কষ্ট আছে। ভগৱানে কেতিয়াও এয়া নিবিচাৰে যে আমি জীৱাত্মাবোৰ মায়াৰ কবলত পৰোঁ। আৰু মায়া দেৱী বা দুৰ্গা দেৱী আচলতে জেইলৰৰ দৰে, যেনেকৈ কাৰাগাৰ থাকে, কাৰাগাৰত এজন কাৰাগাৰৰ অধিকাৰী থাকে, গতিকে দুৰ্গা দেৱী আচলতে এই ভৌতিক সংসাৰখন দুৰ্গ মানে চাৰিওফালৰ পৰা বন্ধ, আমি ইচ্ছা কৰিলেও লগে লগে এনেকৈ ভগৱানৰ ধামত যাব নোৱাৰোঁ। কিন্তু ভগৱানে নিবিচাৰে যে আমি এইদৰে ভ্ৰমিত হওঁ, আৰু ভগৱানৰ ভক্তি কৰাৰ কাৰণে সেইকাৰণে আমাক ভগৱানে সদায় ইমান ওপৰত উচ্চত ভগৱানৰ ধাম, গোলক ধাম, বৈকুণ্ঠ ধাম, তাৰে পৰা নামি আহে, এই ভৌতিক সংসাৰত নামি আহে, আৰু বিভিন্ন লীলা কৰি, লীলাস্থলীবোৰ আছে বৃন্দাবনত, আমাৰ মথুৰা, বৃন্দাবন, ভান্দিৰ বন, যিমান বন আছে 12খন, সেই বনবোৰত যায় যে যাতে আমি ভগৱানৰ সেই লীলাটো স্মৰণ কৰোঁ, আৰু ভগৱানৰ চৰণ ধূলি, ব্ৰজৰজ ইমান পবিত্ৰ কিয় হয়? কাৰণ ভগৱানৰ চৰণ ধূলি হয় ব্ৰজৰজ, সেইকাৰণে ভগৱানৰ চৰণামৃত হয় গংগা দেৱী। যেনেদৰে কোনো ধৰণৰ দেউতাকে নিবিচাৰে যে তেওঁৰ ল'ৰাটোৱে কষ্ট পাওক, তেনেদৰে আমি ভগৱানৰে সন্তান হয়, আৰু ভগৱানে আমাক কেতিয়াও নিবিচাৰে যে আমি ভৌতিক সংসাৰত থাকি বেলেগ বেলেগ ধৰণৰ কষ্টৰ সন্মুখীন হওঁ। সেইকাৰণে তেওঁ ভাগৱত গীতা দিয়ে, ভাগৱতম দিয়ে, যাতে এইবোৰ আমি পঢ়ি মনত পেলাওঁ যে আচল আমাৰ পিতা কোন হয়, আৰু আমাৰ আচল ঘৰ হৈছে বৈকুণ্ঠ, য'ত একো দুখ নাই, য'ত একো কষ্ট নাই, য'ত মৃত্যুও নাই, বেমাৰ আজাৰো নাই। কিন্তু যেতিয়া আত্মাবোৰ বিদ্ৰোহী হৈ পৰে, যেনেকৈ ৰজাৰ আজ্ঞা পালন নকৰি যেতিয়া প্ৰজাবোৰ বিদ্ৰোহী হৈ পৰে, তেতিয়া ৰজাই তেওঁলোকক কাৰাগাৰত পঠিয়াই দিয়ে, জেলত পঠাই দিয়ে। ৰজাই নিবিচাৰে যে জেলত মানুহ থাকক, কাৰণ কষ্ট পাব, কিন্তু সেইকাৰণে কেতিয়াবা যদি ভাল ব্যৱহাৰ কৰে, জেলৰ পৰা সোনকালে উলিয়াইও দিয়ে। কিন্তু এইদৰে ভগৱানেও যিবিলাক আত্মা বিদ্ৰোহী হয় আৰু ভোগ কৰিব খোজে বেলেগ ধৰণে, তেওঁলোকক ভৌতিক সংসাৰত পঠাই দিয়ে, যাতে ভৌতিক সংসাৰত তেওঁলোকে ভোগ কৰিব পাৰে। ভগৱানে কেতিয়াও ৰবটৰ দৰে মানুহক বা কোনো ধৰণৰ আত্মাকে পানিছমেণ্ট, মানে এনেকুৱা পানিছমেণ্ট নাই যে অসুৰবোৰে পানিছমেণ্ট দিয়ে। এনেকুৱা কৰিব পাৰে কৃষ্ণই যে তহঁতে মোক পূজা নকৰ, মই তহঁতৰ খানা পিনা বন্ধ কৰি দিম। তথাপিও আপুনি চাওক, ৰাৱণেও খানা পাইছিল না, খোৱা লোৱা সকলো অসুৰীসকলেও পাইছে। গতিকে ভগৱানে এইদৰে কাকো ৰবট নবনায়। ভগৱানে বিচাৰে যে ইচ্ছা কৰি মোক তোমালোকে প্ৰেম কৰা, সেই প্ৰেমতহে আনন্দ আছে। যেনেদৰে আপোনাক যদি কোনোবাই প্ৰেম কৰে, কিন্তু আপুনি বোলে পিষ্টল লগাই পিনে কৈছে যে মোক প্ৰেম কৰিব লাগিব, সেই প্ৰেমত আনন্দ নাই, জবৰদস্তিৰ প্ৰেমত আনন্দ নাই, কিন্তু নিজে ইচ্ছা কৰি কৰা প্ৰেমত আনন্দ আছে। আৰু যেতিয়া আমি কৃষ্ণক প্ৰেম কৰোঁ, কোনোবাই হয়তো স্বামী বা পিতা বুলি ভাবি, পৰম পিতা বুলি ভাবি ভাল পায় ভগৱানক, কোনোবাই নিজৰ ল'ৰা বুলি ভাবে যে মোৰ সন্তান হয়, এনেকৈও সৰু সৰু লড্ডু গোপালৰ পূজা কৰে। কোনোবাই ভাবে যে তেওঁ মোৰ স্বামী হয় বা পতি হয়, এনেকৈ ভাবে। কোনোবাই ভাবে তেওঁ মোৰ সখা হয়, বেষ্ট ফ্ৰেণ্ড হয়, তেনেকৈ ভাবে। গতিকে সকলোৱে যি ভাৱনাৰে ভগৱানৰ কৃষ্ণৰ আৰাধনা কৰে, সেই ভাৱনাৰে ভগৱানে তেওঁৰ ইচ্ছা পূৰ্তি কৰে।
আৰু যিয়ে ভগৱানৰ চৰণ কমলৰ স্মৰণ কৰে, দৰ্শন কৰে আৰু চিন্তন কৰি থাকে, তেওঁ মায়াৰ কবলত কেতিয়াও নপৰে। সেইকাৰণে কোৱা হৈছে কৃষ্ণ সূৰ্য সম মায়া হয় অন্ধকাৰ, যাহা কৃষ্ণ তাহা নাহি মায়াৰ অধিকাৰ। কৃষ্ণ যেনেকৈ সূৰ্যৰ দৰে আৰু মায়া অন্ধকাৰৰ দৰে। সূৰ্য অহাৰ লগে লগে অন্ধকাৰ পলাই গুচি যায়, পলাই পত্ৰং দিয়ে। ঠিক তেনেদৰে যেতিয়া আমি হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে মহামন্ত্ৰ জপ কৰোঁ, তেতিয়া মায়া গুচি যায়। আৰু বদ্ধজীৱসকলে সদায় ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে শ্ৰৱণ কৰিব লাগে। শ্ৰৱণ কৰোঁতে কৰোঁতে তেওঁলোকৰ ইমান সোৱাদ পাব শ্ৰৱণত যে তেওঁলোকে ভগৱানৰ প্ৰতি আদৰ শ্ৰদ্ধা ডেভেলপ কৰিব আৰু এইদৰে ভক্তিত প্ৰগতি কৰি ভগৱানৰ ধামলৈ তেওঁলোকে যাব পাৰে। আচলতে বহুত মানুহে বহুত ঠাইত ছেটেল হ'ব খোজে। কোনোবাই হয়তো অসমৰ পৰা দিল্লীত ছেটেল হ'ব খোজে, মুম্বাইত ছেটেল হ'ব খোজে, কোনোবাই হয়তো অসমৰ পৰা আমেৰিকাত ছেটেল হ'ব খোজে। সকলোৰে বিভিন্ন বিভিন্ন এটা সেই আছে, গ'ল আছে, তেওঁলোকে সেই ফেচিলিটিটো পাব খোজে। কিন্তু আচলতে যদি আমি ছেটেল হ'ব খোজোঁ তেনেহ'লে আমি বৈকুণ্ঠত ছেটেল হোৱাৰ কাৰণেহে চেষ্টা কৰিব লাগে। এই জীৱনটোত আমি যিমান চিম্পুল লিভিং কৰিব পাৰোঁ সিমান চিম্পুল লিভিং কৰিব লাগে। যদি এক্সট্ৰা আছে ভগৱানৰ কাৰণে দান কৰিব লাগে। এক্সট্ৰা নাথাকিলেও অলপ চলপ আমি দান কৰিয়ে থাকিব লাগে, কাৰণ দান কৰিলেহে লক্ষ্মী বৃদ্ধি হয়, নহ'লে লক্ষ্মী সন্তুষ্ট নহয় সেই ঘৰখনৰ প্ৰতি। গতিকে যদি আৰু এক্সেছ আছে বহুত তথাপি অত্যাহাৰ কৰি কেৱল নিজৰ লগত ৰাখিব নালাগে। আমাৰ আশে পাশে মানুহক কৃষ্ণ ভক্তি প্ৰদান কৰাৰ কাৰণে সেই ধনৰাশিখিনি খৰচ কৰিব লাগে। যদি ভগৱানে আমাক বহুত দিছে, এনেকুৱা বহুত ভক্ত আছে যিয়ে স্পন্সৰ কৰি দিয়ে। ধৰা হ'ল ভাগৱত গীতা বহুতে কিনিব নোৱাৰে, দুখীয়া হয়, তেওঁলোকক ভাগৱত গীতা দি দিয়ে। বা কাৰোবাৰ প্ৰচাৰ কৰিবৰ কাৰণে কোনো ঠাই নাই, প্ৰচাৰৰ কাৰণে ঠাই দি দিয়ে বা মন্দিৰ বনাই দিয়ে। তেনেকৈ তেওঁলোকে আচলতে আচল ধন অৰ্জন কৰে। যি ধন আমি ইয়াতে অৰ্জন কৰোঁ সেয়া নষ্ট হৈ যায়, কিন্তু ভগৱানৰ কাৰণে আমি যি ধন খৰচ কৰোঁ সেয়া সদায়ৰ কাৰণে জমা হৈ যায়। গতিকে ভাগৱতখন যি আমি পঢ়ি আছোঁ বৰ্তমান বা আমি শুনি আছোঁ, এয়া মায়াৰ কবলৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ ৰামবাণ হয়। সেইকাৰণে ভাগৱতখন ডেইলি পঢ়িবও লাগে, পাৰে যদি ডেইলি পঢ়িব লাগে, আৰু যিমান ঘণ্টা পঢ়িব পাৰোঁ সিমান ভাল, বা নোৱাৰিলেও 10 মিনিট কমচে কম পঢ়িব লাগে। তাৰোপৰি ভাগৱতখন শ্ৰৱণ কৰিব লাগে। এইদৰে আমি কি কৰিব পাৰিম? বদ্ধ জীৱনৰ পৰা মুক্ত হ'ব পাৰিম। শ্লোক নম্বৰ 6। অনৰ্থোপশমম সাক্ষাৎ ভক্তিয়োগামধুক্ষজে লোকস্য জানতো বিদ্বম চক্ৰে সাত্বত সংহিতম। জীৱৰ ভৌতিক কষ্ট, যাক অনৰ্থ বুলি বুজি পোৱা হয়, ভক্তি যোগৰ দ্বাৰা প্ৰত্যক্ষ ৰূপে কম কৰিব পাৰে। অনৰ্থ মানে আমাৰ ভিতৰত যি কামনা, বাসনা, খং, লোভ, ঈৰ্ষা এইবোৰ যদি বিকাৰ আছে, এই বিকাৰবোৰ ভক্তি যোগৰ দ্বাৰা লাহে লাহে শমিত হৈ যায় বা নোহোৱা হৈ যায়। আপুনি চাওক, মানুহবোৰ কিমান ডিপ্ৰেশ্যন, ফ্ৰাষ্ট্ৰেশ্যনত ভুগি থাকে। কিয়? আৰে মোৰ তাত নাই, তেওঁৰ তাত কেনেকৈ আছে, তাই ইমান সেই মাৰি বাহাদুৰি মাৰি কথা কেনেকৈ ক'ব পাৰে, সি কেনেকৈ ক'ব পাৰে, আৰু আমিতো ইমান হয়, আমাৰ তথাপিও নাই, তাহাঁতৰ আছে, এনেকৈ ঈৰ্ষা কৰি থাকে। আমি এইখন গাড়ী কিনিলোঁ, তাহাঁতে এইখন গাড়ী কেনেকৈ কিনিলে, ঈৰ্ষা কৰি। ভক্তৰে এইবোৰ ঈৰ্ষাই নহয়। ঠিকে আছে, যাৰ যেনেকৈ কৰ্মফল সেই হিচাপে তেওঁলোকে ধন পাইছে, ময়ো পাইছোঁ, গতিকে ধন্যবাদ। আৰু ভগৱানে মোক বেছিকেই দিছে কাৰণ মই ভগৱানৰ ভক্ত, তেনেকৈ ভাবে। আৰু তাৰোপৰি যদি কোনোবাই ধৰক কালা ধন, মানে বেলেগ ধৰণৰ ধনেৰে, যি আচলতে আচল হাৰ্ড ৱৰ্কিং মানি নহয়, এনেকৈ যদি কিবা ডাঙৰ ডাঙৰ অট্টালিকাও বনাইছে, তেওঁ ঈৰ্ষাপৰায়ণ নহয়। তেওঁ ভাবে তেওঁ পাপ কৰিছে, তেওঁ ধন অৰ্জন কৰিছে পাপ কৰি, তাৰে ফল তেওঁক ভগৱানে দিব, মই সেই বিষয়ে কিয় ভাবি পিনে মোৰ মূৰটো নষ্ট কৰোঁ, এনেকৈ ভাবে। গতিকে তেওঁলোকে সদায় শান্তিত থাকে, কোনো ফ্ৰাষ্ট্ৰেশ্যন নাই, ডিপ্ৰেশ্যন নাই, লোনলিনেছ নাই, সদায় শান্তিত থাকে। লেকিন সাধাৰণ মানুহে, বহুত মানুহে নাজানে যে অনৰ্থৰ পৰা কেনেকৈ মুক্ত হ'ব লাগে। আৰু সেইকাৰণে বিদ্বান ব্যাসদেৱে
এই বৈদিক সাহিত্যৰ সংগ্ৰহ কৰিছে, সংকলন কৰিছে, এই ভাগৱতখন সংকলন কৰিছে। ভাগৱতখন তেওঁ লিখা নাই, মানুহে কৈ লিখিছে, সংকলিত কৰিছে। ভাগৱতখনটো আচলতে সকলোতকৈ আগতে কৃষ্ণয়ে ব্ৰহ্মাক দিছিল। ব্ৰহ্মাৰ পৰা আমাৰ এই পৰম্পৰা চলিছে। তাত নাৰদৰ পৰা ব্যাসদেৱে পায়, ব্যাসদেৱে এতিয়া বাকী আমাক প্ৰদান কৰিছে, লিখিত ৰূপত দিছে। কাৰণ কলিযুগৰ মানুহে শ্লোকবোৰ মনত ৰাখিব নোৱাৰে। গতিকে এই শ্লোকটোৰ তাৎপৰ্যত প্ৰভুপাদে কৈছে যে ব্যাসদেৱে পৰম পূৰ্ণ পুৰুষোত্তম ভগৱানৰ দৰ্শন কৰে আৰু ভগৱানৰ লগত ভগৱানৰ শক্তিসমূহৰো দৰ্শন কৰে। ভগৱানৰ তিনিটা মুখ্য শক্তি হৈছে অন্তৰংগা শক্তি, যোগমায়া, যিয়ে আধ্যাত্মিক জগত পৰিচালনা কৰে, তটস্থা শক্তি অৰ্থাৎ আমি আত্মাবোৰ তটস্থা শক্তি ভগৱানৰ, আৰু বহিৰংগা শক্তি অৰ্থাৎ দুৰ্গা দেৱী, যি ভৌতিক সংসাৰখন পৰিচালনা কৰে। গতিকে ভগৱানৰ কেৱল ভগৱানকে দৰ্শন কৰা নাই, ভগৱানৰ মায়াকো দৰ্শন কৰিছিল ব্যাসদেৱে, আৰু ভগৱানৰ যিমান অৱতাৰ আছে সেই অৱতাৰো দৰ্শন কৰিছে। তাৰোপৰি ব্যাসদেৱে কিন্তু ত্ৰিকালজ্ঞ পুৰুষ হয়। তেওঁ আচলতে কিয় এইবোৰ লিখিত ৰূপত কিয় দিছে? কাৰণ তেওঁ দেখা পাইছে যে ভৱিষ্যতে কলিযুগৰ মানুহবোৰ ইমানেই তেওঁলোকৰ মন্দ বুদ্ধি হ'ব যে তেওঁলোকে স্মৰণ শক্তিয়েই তেওঁলোকৰ বহুত কম হ'ব। গতিকে লাখ লাখ শ্লোকটো কি স্মৰণ কৰিব, এটা দুটা শ্লোক স্মৰণ কৰাৰ কাৰণে ইমান কষ্ট কৰিব লাগিব। সেইকাৰণে শ্লোকবোৰ বুজি পোৱাটো তেওঁৰ কাৰণে ইমান ইজি নহ'ব। সেইকাৰণে কি কৰে যে সেইকাৰণে তেওঁলোকে মানে গোটেই মানুহবোৰৰ কাৰণে সাধুসন্তসকলে সদায় চেষ্টা কৰে যে গোটেই মানৱ কল্যাণৰ কাৰণে মইনো কি কৰিব পাৰোঁ। তাৰপিছত তেওঁ দেখা পালে নাৰদ মুনিৰ কৃপাত, নাৰদ মুনি তেওঁৰ গুৰুও হয়, যে ভক্তি যোগৰ দ্বাৰাহে এই বদ্ধজীৱৰ মানে সেই উপচাৰ বা তেওঁলোকক বেমাৰৰ পৰা ঠিক কৰিব পাৰি। কি বেমাৰ লাগিছে? ভৱৰোগ লাগিছে। ভৱৰোগ মানে ভৌতিক সংসাৰত সদায় থকাৰ এটা ৰোগ, আৰু বা ভৌতিক সংসাৰত বন্ধনত থকাৰ এটা ৰোগ। সেই ৰোগৰ কাৰণে তেওঁলোকে কষ্ট পাই আছে। যিকোনো মানুহৰ যদি কিবা ৰোগ হয়, আপুনি দেখা পাইছে বেমাৰত তেওঁ বহুত কষ্ট পায় ন? ঠিক তেনেদৰে জীৱাত্মাৰ যেতিয়া ভৱৰোগ আৰম্ভ হয়, ভৌতিক সংসাৰৰ প্ৰতি আকৰ্ষণ, ভৌতিক বস্তুৰ প্ৰতি আকৰ্ষণ, তেওঁ বহুত কষ্টৰ সন্মুখীন হ'ব লগা হয়। এয়া এক দিব্য বিজ্ঞান হয়। ভাগৱতমখন এখন দিব্য বিজ্ঞান হয়, আৰু ভগৱানৰ নাম, যশ, কীৰ্তি আদিৰ শ্ৰৱণ কৰাৰ লগে লগে মানুহৰ দুখ কষ্ট নাইকিয়া হ'বলৈ ধৰে। আমাৰ সকলোৰে ভিতৰত কৃষ্ণ প্ৰেম সুপ্ত ৰূপত আছে। আমি সেয়া ভক্তি কৰি জাগৃত কৰিব লাগে। আৰু এইদৰে ভগৱান ভক্তিৰ নিষ্ঠাৰ দ্বাৰা যেতিয়া বহুত প্ৰসন্ন হৈ যায়, তেতিয়া সেই ভক্তজনক দিব্য প্ৰেমা ভক্তি প্ৰদান কৰে। আৰু এইদৰে তেওঁ আৰু প্ৰতীক্ষা কৰিব লগা নহয়, তেওঁ ভগৱানৰ ধামলৈ গতি কৰিব লগা হয়। তো আজি আমি ইমানতেই সামৰিছোঁ। নেক্সট ক্লাছত আমি 7 নম্বৰ শ্লোকটিৰ পৰা পঢ়িম। আপোনালোকক বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।